চকুত যথেষ্ট অত্যন্ত বিষৰ সৃষ্টি কৰিছে। শুনিবলৈ পাইছে গান, যি গানে প্ৰতিজন লোকৰ হৃদয়ত ক'ৰবাত নহয় ক'ৰবাত এটা বিষৰ সৃষ্টি কৰে। সেই গানৰ এতিয়া এনেদৰে শুনিবলৈ পাইছে কেনেধৰণৰ সংগীতৰ ধ্বনিয়ে প্ৰতিজন লোকক এতিয়া বুকু মোচৰ মাৰি তুলিছে। কাৰণ এই খবৰ কোনেও আশা কৰা নাছিলে, কিন্তু এই খবৰ হৈ আহিল ছিংগাপুৰৰ পৰা, য'ত সাগৰত স্কুবা ডাইভিঙৰ সময়ত অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ'ল হাৰ্টথ্ৰব জুবিন গাৰ্গ। আৰু আমি ভবা নাছিলোঁ যে এটা বাতৰি কৰিবলৈ এনেদৰে নিষ্ঠুৰভাৱে আমি আগবাঢ়ি আহিব লাগিব। সেই ঘটনাৰ আমি আজি অত্যন্ত কঠোৰভাৱে এতিয়া সন্মুখীন হ'বলগীয়া হৈছে। অতি আৱেগিক মুহূৰ্ত, প্ৰতিজন লোকে ইয়াত অপেক্ষা কৰিছে। ইয়াত সকলোৱে এনেদৰে এতিয়া জুবিনদাৰ এই অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ'বলৈ এনেদৰে আহি ৰৈ আছে। দেখিছে কিমান লোকৰ ইয়াত সমাগম হৈছে, দেখিছে হাজাৰ হাজাৰ লোক এতিয়া লতাশিল খেলপথাৰত এক আকস্মিক আহ্বান, যেন মৃত্যু শাস্ত্ৰত তথাপি আমি যেন মানি ল'ব পৰা নাই। এয়াই হৈছে আজি এই মুহূৰ্তত আটাইতকৈ দুখৰ খবৰ। বহু লোক আছে, পিছফালে বাজি আছে ধুমুহাৰ সৈতে মোৰ বহু যুগৰে নাচো, যি গানৰ অৰ্থ শব্দ প্ৰতিজন লোকে কেইবাটা দশক ধৰি চকুত লৈ ফুৰিছে জুবিন দাক পালে তেনেকুৱা। আৰু এইফালৰ পৰা দেখুৱাম এটা দৃশ্য, চাওক আমি ৰাইজৰ সৈতে কথা পাতিম, কিন্তু চাওক ফটোকপিৰ ওচৰত কেনেদৰে উৎপল হৈ গৈছে এইটো লোক, ফটো তুলিছে, মোবাইলত আবদ্ধ কৰিছে। আৰু এয়াই হৈছে জুবিন দাৰ প্ৰতি অসমবাসীৰ মন। অসমীয়া জাতিটোৰ বাবে জুবিন দাই কি কৈছে সেয়া আমি আৰু এই মুহূৰ্তত ভাষাৰে ক'বলৈ কোনো মানসিকভাৱে প্ৰস্তুত নহয়। আমি